নগাঁৱৰ সামগুৰিত 4 শতাধিক মহিলাই ঘেৰাও কৰিলে বিজেপি নেতাৰ বাসগৃহ। সামগুৰিৰ বাজিয়াগাঁও মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰাণজিৎ বৰাৰ শিঙিয়াস্থিত বাসগৃহ ঘেৰাও কৰি উত্তাল কৰি তুলিলে পৰিৱেশ। গৰু সৰবৰাহৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আদিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ নামত প্ৰাণজিৎ বৰা আৰু একাংশ বিজেপি নেতা পালি নেতাই 18,50,000 টকা আত্মসাৎ কৰাৰ অভিযোগ তুলি ধিং সমষ্টিৰ 4 শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে দলে বলে টেম্পুৰে আহি প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা শূন্য সহনশীল নীতিক ভেঙুচালি কৰি বিজেপি নেতাই সহজ সৰল লোকক ঠগ প্ৰবঞ্চনা কৰি লাখে লাখে টকা আত্মসাৎ কৰাৰ বিষয়ে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিধায়ক ৰূপক শৰ্মাক অভিযোগ দাখিল কৰিছে। উল্লেখ্য যে ক্ষুব্ধ মহিলাৰ আগমনৰ উমান পাই বিজেপি নেতা বৰাই ঘৰৰ পৰা পলায়ন কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ জনাই আছো যে আমি যেটো ন্যায় বিচাৰি আহিছো, গতিকে আমাৰ এইখিনি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত কৰি যাতে এইটো প্ৰাণজিৎ বৰাৰ লগত জড়িত আছে বৰা, নৱজিৎ তামুলী আৰু অনিল শইকীয়া। অনিল শইকীয়া কলিয়াবৰ জিলাৰ সভাপতি আছিলে বিজেপি। এইটো প্ৰাণজিৎ বৰা লৈছিল। অনিল শইকীয়া লৈছে অৰুণোদয় দিব বুলি অৰুণোদয় এইটো আপোনাৰ মুঠ সিহঁতে চব মিলি পেলাই 18,50,000 টকা লৈছে। চাৰিজনে মিলি। অনিল শইকীয়া, প্ৰাণজিৎ বৰা, নৱজিৎ তামুলী আৰু তামুলী এইটো অনিল শইকীয়াৰ ড্ৰাইভাৰ বুলি কয়। ড্ৰাইভাৰ হয়। সি ড্ৰাইভাৰ হতে পেলাই সি পইচাখিনি মানুহৰ পৰা সম্পূৰ্ণ লৈছে 18,50,000 টকা লৈছে। 50,000 কামবোৰ হোৱা নাই, এটাও হোৱা নাই। আমি পৰৱৰ্তী পদক্ষেপ ললো। আজি তাৰ ঘৰ আহি পেলাই আমি ঘেৰা কৰিলো। যদি সি আমাক পইচাটো ঘূৰাই নিদিয়ে তেতিয়াহ'লে আমি দিছপুৰলৈকে যোৱা আমি ৰাইজ যিমান আমি 800 মানুহ আছো, আমি বাছ ভাড়া কৰি পেলাই 800 মানুহ আমি দিছপুৰলৈ যাম। 800 মানুহ একেটা সমষ্টি নহয়, বিভিন্ন সমষ্টিৰ মানুহ আছে। মোৰ চিনাকি আছে বিভিন্ন সমষ্টিৰ মানুহ, গোটেই মানুহে মোক বিশ্বাস কৰি পেলাই দিছিলে। গতিকে আজি আমি টেম্পুত লৈ পেলাই আমি 200 মান মানুহ আহিছো। 200 মান মানুহ আহি পেলাই আমি প্ৰাণজিৎ বৰাৰ ঘৰখন ঘেৰা কৰিলো। সি নাই, সি পলাই গুচি গ'ল। সি ঘৰত নাই, ফোন কৰিলে সি ৰিচিভ নকৰে। সামগুৰিৰ পৰা ফৰিদ উদ্দিন আহমেদৰ ৰিপৰ্ট, B24 অসম এনি।